নমস্কাৰ, আজি আমি আলোচনা কৰিম অনুশীলনী 3.3 2 নম্বৰ প্ৰশ্নটো। 2 নম্বৰ প্ৰশ্নটো আছে 2x plus 3y is equal to 11 আৰু 4x minus 2x minus 4y is equal to minus 24 সমাধান কৰা। ইয়াৰ পৰা mৰ মান উলিওৱা যাতে y is equal to mx plus 3। ইয়াত আমি প্ৰথমতে সমীকৰণটো লিখি লওঁ। প্ৰথম সমীকৰণটো লিখিলোঁ। এইটো সমীকৰণ নম্বৰ 1 এটা পিছৰটো 2x minus 4y is equal to minus 24. ইয়াতে এতিয়া চোৱাচোন ইয়াতো 2 আছে, ইয়াতে 4 আছে, ইয়াত 24 আছে। মানে গোটেইকেইটা 2 ৰে হৰণ কৰিব পাৰি। গতিকে আমি প্ৰথমতে গোটেইকেইটাক 2 ৰে হৰণ কৰি লৈছোঁ। 2 ৰে হৰণ কৰিলে কি হ'ব? এইটো থাকিব x minus 2y is equal to এফালে হ'ব minus 12. এইটো হৰণটো কেনেকৈ কৰিছোঁ জানা চাগে, তথাপিও মই দেখুৱাই দিছোঁ। 2x minus 4y is equal to minus 24. গতিকে এইটোক আমি সোঁফাল আৰু বাওঁফাল দুয়োফালে হৰণ কৰিব লাগিব। গতিকে 2x minus 4y by 2 is equal to minus 24 by 2. এতিয়া কি হ'ব? আমি 2 ৰে মানে দুইটাকে হৰণ কৰিব লাগিব। যিহেতু হৰণটো দুইটাৰ তলতে থাকিব। গতিকে 2x by 2 minus 4y by 2 এনেধৰণে লিখিব পাৰোঁ। এইটো এতিয়া 2 ৰে 24ক 12 বাৰ যাব। গতিকে এইটো হ'ব minus 12 আৰু 2 কেনচেল, 2 ৰে 4ক দুবাৰ যাব। গতিকে এইটো থাকিব x minus twice y is equal to minus 12. গতিকে ষ্টেপখিনি মই নাই কৰা, মই মুখতে 2 ৰে হৰণ কৰি গৈছোঁ। হৰণ কৰি পেলাই আমি এইখিনি পালোঁ। এতিয়া আমি প্ৰতিস্থাপন পদ্ধতিত যিহেতু সমাধান কৰিব লাগিব, গতিকে প্ৰথমতে আমি ইয়াত চলক এটা বাওঁফালে ৰাখিব লাগিব। গতিকে ইয়াত যিহেতু xটো অকলশৰীয়াকৈ আছে, সহগবিহীনভাৱে সহগ নথকাকৈ আছে, গতিকে আমি xটোক ৰাখিম বাওঁফালে আৰু 2y এইটোক সোঁফালে লৈ যাম। সোঁফালে লৈ গ'লে সোঁফালে অলৰেডি minus 12 আছে, এইটোক সোঁফালে আনিলে হ'ব plus 2y। এইটো দিলোঁ সমীকৰণ নম্বৰ 2। এতিয়া আমি এই 2 নং সমীকৰণৰ পৰা যিটো xৰ মান পালোঁ, এই মানটো আমি 1 নং সমীকৰণত বহুৱাম। xৰ মান 1 নং সমীকৰণত বহুৱাই পাওঁ। xৰ মান 1 নং সমীকৰণটো লিখি ল'লোঁ। গতিকে ইয়াত 2 into xৰ মান পাইছোঁ minus 12 plus 2y plus 3y is equal to 11. এতিয়া 2 ৰে 12ক কেইবাৰ যাব? 24 বাৰ। চ' minus 24। আকৌ 2 ৰে 2y যাব plus 4y। এইফালে হ'ব plus 3y আছে is equal to 11. এতিয়া 4y আৰু 3y এই দুটা আছে 24। 24টোক আমি সোঁফালে লৈ যাম। ইয়াত থাকিল 4y plus 3y plus 4y plus 3y, গতিকে এইটো হ'ব 7y আৰু এইফালে 11। 24টো মাইনাছ আছে, সোঁফালে আহিলে হ'ব plus 24। গতিকে 7y is equal to এইটো হ'ব 35। গতিকে y ৰ মানটো হ'ব 35 divided by 7. So y is equal to 5. এতিয়া এই y ৰ মানটো আমি 2 নং সমীকৰণত বহুৱাব লাগিব। y ৰ মান 2 নং সমীকৰণত বহুৱাই পাওঁ। 2 নং সমীকৰণটো আছিল x is equal to minus 12 plus 2y. গতিকে minus 12 plus 2 into y ৰ মানটো পালোঁ 5। গতিকে minus 12 plus 5 দুগুণ 10। গতিকে minus 2। গতিকে xৰ মানটো পালোঁ minus 2। এতিয়া এই x আৰু y ৰ মানটো আমাৰ আৰু এটা সমীকৰণ দিছিলে y is equal to mx plus 3। এই সমীকৰণটোত বহুৱাই আমি mৰ মানটো উলিয়াব লাগিব। x আৰু y ৰ মান y is equal to mx plus 3 সমীকৰণত বহুৱালে পাম y ৰ মানটো পালোঁ 5 is equal to mৰ মানটো আমি উলিয়াব লাগে। xৰ মানটো পালোঁ minus 2 plus 3। গতিকে 5 is equal to
m into -2 মানে minus twice m plus 3 এতিয়া আমি এই twice m টোক বাওফালে লৈ আহিম twice m টোক বাওফালে আনিলে হ'ব plus twice m is equal to আকৌ এই সংখ্যাটোক আমি সোফালে লৈ যাম সোফালে নিলে হ'ব বাওফালে অলৰেডি 3 আছে গতিকে 3 টো আছে গতিকে বাওফালে নিলে হ'ব -5 twice m is equal to 3 minus 5 এইটো হ'ব -2 গতিকে m ৰ মানটো হ'ব m is equal to -2 by 2 কাৰণ এই 2 টো পূৰণ হৈ আছে m ৰ লগত সোফালে আহিলে হৰণ হ'ব গতিকে 2 ৰে 2 এবাৰ যাব গতিকে m ৰ মানটো পাম আমি -1 আনসাৰটো হ'ব x is equal to -2 y is equal to 5 আৰু m ৰ মানটো পালো -1 তাৰপিছত 3 নম্বৰ প্ৰশ্নটোত দিয়া আছে 3 নম্বৰ প্ৰশ্নটো আমাৰ কিছুমান ৱৰ্ড প্ৰব্লেম দিয়া আছে সেইখিনি আমি কি কৰিব লাগিব সমীকৰণত লিখি ল'ব লাগিব সমীকৰণ বনাই ল'ব লাগিব আৰু তাৰ পাছত আমি সেই সমীকৰণখিনি সমাধান কৰিব লাগিব প্ৰথম প্ৰশ্নটোত দিছে দুটা সংখ্যাৰ পাৰ্থক্য 26 এটা সংখ্যা আনটোৰ 3 গুণ হলে সংখ্যা দুটা উলিওৱা সংখ্যা দুটাৰ পাৰ্থক্য দুটা সংখ্যাৰ পাৰ্থক্য দিছে 26 এতিয়া সংখ্যা দুটা কি আমি নাজানো গতিকে ধৰি ল'ব লাগিব ধৰা হ'ল সংখ্যা দুটা বা এটা সংখ্যা ধৰিলো x গতিকে আনটো সংখ্যা ধৰিলো আনটো সংখ্যা y এতিয়া সংখ্যা দুটা যেহেতু ধৰিলো এতিয়া প্ৰশ্নমতে কি দিয়া আছে সংখ্যা দুটাৰ পাৰ্থক্য 26 তাৰ মানে এটা সংখ্যা পা আনটো সংখ্যাক যদি বিয়োগ কৰো তাৰ পাৰ্থক্যটো আমি কি পাম 26 পাম গতিকে ইয়াত এটা সংখ্যা লৈছো x আনটো লৈছো y গতিকে আমি এতিয়া চোৱা ইয়াত কোনটো সংখ্যা ডাঙৰ বা কোনটো সংখ্যা সৰু বুলি মই নাই কোৱা মাত্ৰ সংখ্যা দুটা লৈছো ইয়াত প্ৰশ্নমতে আমি সংখ্যা দুটা পাৰ্থক্য যেতিয়া লম x - y is equal to 26 এতিয়া স্বাভাৱিকতে কি হ'ব x সংখ্যাটো ডাঙৰ হ'ব আৰু y সংখ্যাটো সৰু হ'ব কাৰণ সংখ্যা দুটা পাৰ্থক্য 26 হলে এটা সংখ্যা ডাঙৰ হ'বই লাগিব আনটো সংখ্যা সৰু হ'বই লাগিব বা ইয়াত আমি ডাঙৰ সংখ্যাটো বা সৰু সংখ্যাটো বুলিও লিখি ল'ব পাৰো যেহেতু ইয়াত নাই লিখা গতিকে ইয়াত x - y is equal to 26 লৈছো বা তোমালোকে যদি y - x is equal to 26 লোৱা তেতিয়াও শুদ্ধ হ'ব তেতিয়া আমি y সংখ্যাটোক ডাঙৰ বুলি ধৰিছো গতিকে ইয়াত আমি এটো ইকুৱেশ্যন নম্বৰ 1 দিলো তাৰ পিছত দিয়া আছে এটা সংখ্যা আনটোৰ 3 গুণ হলে সংখ্যা দুটা উলিয়া এটা সংখ্যা আনটোৰ 3 গুণ এটা কোনটো সংখ্যা কাৰ 3 গুণ হ'ব যেটো সৰু সংখ্যাটো আমি যেতিয়া 3 গুণ কৰিম তাৰ লগত 3 ৰে পূৰণ কৰিম তেতিয়া আমি কি পাম ডাঙৰ সংখ্যাটো পাম হয়নে নহয় কাৰণ আমি ডাঙৰ সংখ্যাটোৰ লগত 3 পূৰণ কৰিলে তো আমি সৰু সংখ্যাটো নাপাও তাৰ মানে আমি সৰু সংখ্যাটোৰ লগত 3 পূৰণ কৰিব লাগিব এটা সংখ্যাৰ 3 গুণ আনটোৰ 3 গুণ হয় 3 গুণ মানে জানা পূৰণ তাৰ মানে 3 গুণ মানে 3 টাইমছ হ'ব 3 বাৰ ডাঙৰ হ'ব 3 টাইমছ ডাঙৰ হ'ব গতিকে আমি সৰু সংখ্যাটোৰ লগত যদি আমি 3 পূৰণ কৰো তেতিয়া আমি সেই ডাঙৰ সংখ্যাটোৰ সমান পাম গতিকে ইয়াত আমি সৰু সংখ্যা কোনটো ধৰি ললো y কাৰণ আমি y টোক বিয়োগ কৰিছো গতিকে সৰু সংখ্যাটোৰ 3 গুণ তাৰ মানে 3y is equal to কি পাম আমি x এটো ললো ইকুৱেশ্যন নম্বৰ 2 এটা আকৌ বুলি লিখিলে হ'ল আকৌ বুলি লিখি ল'ব লাগিব হে সৰু সংখ্যাটোৰ 3 গুণ কি হ'ব ডাঙৰ সংখ্যাটোৰ সমান হ'ব এতিয়া আমি দুটা সমীকৰণ পালো আৰু এতিয়া যেহেতু x টো আমি x চলকটো আমি সহগবিহীন ভাৱে পাইছো গতিকে x ৰ মানটো আমি y 1 নং সমীকৰণত বহুৱাই দিম গতিকে ইয়াত x ৰ মানটো 3y গতিকে x ৰ ঠাইত আমি 3y বহুৱাম -y is equal to 26
তিনিটা y পৰা এটা y গ'লে দুটা y থাকিব এতিয়া 2টো y লগত পূৰণ হৈ আছে উফালে গ'লে 2টো হৰণ হ'ব ঠিক আছে 2 ৰে 26 13 বাৰ যাব গতিকে y মানটো পালো আমি 13 এতিয়া এই y মানটো আমি 1 নং সমীকৰণত 2 নং সমীকৰণত বহুৱালে পাম y মান 2 নং সমীকৰণত বহুৱাই পাওঁ 3 into 13 is equal to x 39 is equal to x বা x সমান 39 গতিকে সংখ্যা দুটা হ'ব 39 আৰু 13 আনসাৰ নেক্সট কোৱেশ্চনটো দিছে দুটা সম্পূৰক কোণৰ ডাঙৰটো সৰুটোতকৈ 18 ডিগ্ৰী বেছি কোন দুটা নিৰ্ণয় কৰা এই দুটা সম্পূৰক কোণ মানে কি জানানে যদি দুটা কোণৰ যদি দুটা ধৰি লোৱা কোণ দুটা আমি x আৰু y বুলি লৈছো যদি কোণ দুটাৰ সমষ্টি যোগফল 180 ডিগ্ৰী হয় তেতিয়াহলে তাক সম্পূৰক কোণ বুলি কয় সম্পূৰক আৰু যদি কোণ দুটাৰ যোগফল 90 ডিগ্ৰী হয় তেতিয়াহলে তাক কয় পূৰক কোণ যদি যোগফলটো 180 ডিগ্ৰী হয় তেতিয়াহলে হ'ব সম্পূৰক কোণ সাপ্লিমেন্টাৰী এংগল আৰু যদি কোণ দুটাৰ যোগফল 90 ডিগ্ৰী হয় তেতিয়াহলে তাক ক'ব পূৰক কোণ কমপ্লিমেন্টাৰী এংগল গতিকে ইয়াত আমাক দিছে কোণ দুটা সম্পূৰক কোণ বুলি কৈছে দুটা সম্পূৰক কোণৰ ডাঙৰটো সৰুটোতকৈ 18 ডিগ্ৰী বেছি গতিকে ধৰি ল'ব লাগিব আমি কোণ দুটা এতিয়া ধৰা হ'ল ডাঙৰ কোণটোৰ মান x সৰু কোণটোৰ মান y তে প্ৰশ্ন মতে আমাক ইয়াত দিছে কোণ দুটা সম্পূৰক কোণ বুলি কৈছে যেহেতু কোণ দুটা সম্পূৰক কোণ হ'ব গতিকে x আৰু y x plus y এই দুটা আমাৰ কিমান পাম 180 ডিগ্ৰী তাৰ মানে আমি x আৰু y সেই কোণ দুটা যোগ কৰিলে আমি পাম 180 ডিগ্ৰী আকৌ কি বুলি কৈছে ডাঙৰটো সৰুটোতকৈ 18 ডিগ্ৰী বেছি গতিকে আমি ডাঙৰটোৰ পৰা সৰুটো যদি বিয়োগ কৰো তেতিয়াহলে আমি কি পাম 18 ডিগ্ৰী পাম এতিয়া দুটা সমীকৰণ পালো ইয়াতে আমি এটা মান উলিয়াই ল'ব লাগিব x ৰ মানটো ৰাখিলে y টো হুফালে লৈ যাম গতিকে হুফালে লৈ গলে হ'ব 18 plus y এটোক লৈছো সমীকৰণ নম্বৰ 2 গতিকে এতিয়া 1 নং সমীকৰণ x ৰ মানটো আমি 1 নং সমীকৰণত বহুৱালে পাম x ৰ মান 1 নং সমীকৰণত বহুৱাই পাওঁ x ৰ মানটো পাম 18 ডিগ্ৰী plus y is equal to 180 ডিগ্ৰী এতে x ৰ ঠাইত আমি 18 plus y লিখি ললো 18 plus y আকৌ অলৰেডি আকৌ 1 নং সমীকৰণত plus y টো আছে গতিকে এটো লিখি ললো is equal to 180 ডিগ্ৰী এতিয়া আমি এই 18 ডিগ্ৰীটো হুফালে লৈ যাম ইয়াত থাকিলে y plus y ইয়াত এটা y যোগ কৰিলে কি হ'ব দুটা y is equal to 180 ডিগ্ৰী 18 ডিগ্ৰীটো আমি যেতিয়া হুফালে লৈ যাম কিমান হ'ব -18 ডিগ্ৰী গতিকে 2y is equal to এটো কিমান হ'ব 162 ডিগ্ৰী এতিয়া y ৰ মানটো হ'ব 162 ডিগ্ৰী by 2 এই 2 ৰে কাটিলে হ'ব 2 8 গুণ 16 2 গুণ 2 গতিকে y ৰ মানটো হ'ব 81 ডিগ্ৰী এতিয়া y ৰ মান পালো 81 ডিগ্ৰী এতিয়া এই y ৰ মানটো আমি যিকোনো এটা সমীকৰণত বহুৱালে হ'ব গতিকে y ৰ মান আমি 2 নং সমীকৰণত বহুৱাই
পাওঁ 2 নং সমীকৰণটো আছে x = 18 ডিগ্ৰী প্লাছ y 18 ডিগ্ৰী প্লাছ y মানটো পালোঁ 81 ডিগ্ৰী গতিকে x ৰ মানটো হ'ব 99 ডিগ্ৰী গতিকে ডাঙৰ কোণটো পালোঁ 99 ডিগ্ৰী আৰু সৰু কোণটো পালোঁ 81 ডিগ্ৰী এতিয়া এইটো আমাৰ আনসাৰটো শুদ্ধ হৈছে নাই সেইটো আমি নিজে ভেৰিফাই কৰিব পাৰোঁ যেনে ধৰা আমাক কি বুলি কৈছিলে কোণ দুটা সম্পূৰক কোণ বুলি কৈছিলে গতিকে আমি সম্পূৰক হয় নে নহয় কোণ দুটা যোগ কৰিলে গম পাম 99 ডিগ্ৰী প্লাছ 81 ডিগ্ৰী 9 × 10 = 0 আৰ্টিকেল 1 9 × 10 10 × 8 18 তাৰমানে 180 ডিগ্ৰী তো কোণ দুটা সম্পূৰক হৈছে আৰু কোণ দুটা ডাঙৰ কোণটোতকৈ সৰু কোণটো কিমান বেছি কৈছিলে 18 ডিগ্ৰী গতিকে আমি ডাঙৰ কোণটোৰ পৰা সৰু কোণটো বিয়োগ কৰি চালে গম পাম 81 9 ৰ 1 গ'লে থাকিব 8 আৰু 9 ৰ 8 গ'লে থাকিব 18 ডিগ্ৰী তাৰমানে আমাৰ আনসাৰটো শুদ্ধ হৈছে নেক্সট কুৱেশ্যনটো দিছে এটা ক্ৰিকেট দলৰ প্ৰশিক্ষকজনে 7খন বেট আৰু 6টা বল কিনে 3800 টকাত পিছত তেওঁ 3খন বেট আৰু 5টা বল কিনে 1750 টকাত প্ৰতিখন বেট আৰু প্ৰতিটো বলৰ দাম উলিওৱা তাৰমানে আমি ইয়াত এখন বেটৰ দাম কিমান আৰু এটা বলৰ দাম কিমান সেইটো উলিয়াব লাগিব গতিকে প্ৰথমতে আমি ধৰি ললো ধৰা হ'ল প্ৰতিখন বেটৰ দাম x টকা আৰু প্ৰতিটো বলৰ দাম y টকা মানে এখন বেটৰ দামটো x টকা হ'ব আৰু এটা বলৰ দাম y টকা হ'ব এতিয়া আমাৰ কেইখন বুলি কৈছে এতিয়া প্ৰশ্ন মতে 7খন বেট এখন বেটৰ দাম যদি x টকা হয় 7খন বেটৰ দাম কিমান হ'ব সেই টকাখিনিক 7ৰে পূৰণ কৰিব লাগিব 7 গুণ হ'ব তাৰমানে 7x আৰু 6টা বল এটা বলৰ দাম y টকা হলে 6টা বলৰ দাম কিমান হ'ব 6x আৰু এই দুইটা মিলাই কিমান টকাত কিনিছে 3800 টকা তাৰ মানে এই দুইটা ভ্যালু যোগ কৰিলে দুইটা মান যোগ কৰিলে আমি কিমান পাম 3800 তাৰ মানে 7খন বেটৰ দাম হ'ব 7x টকা আৰু 6টা বলৰ দাম হ'ব 6x টকা গতিকে এইখিনি 6y 6টা বলৰ দাম এটা বলৰ দাম y গতিকে 6টা বলৰ দাম y 6y গতিকে কিমান হ'ব 7x + 6y = 3800 টকা এইটো হ'ল ইকুৱেশ্যন নম্বৰ 1 আকৌ কি দিছে আকৌ এটা চৰ্ত দিছে পিছত আকৌ পিছত কিমান কিনে 3খন বেট গতিকে এখন বেটৰ দাম x হলে 3খন বেটৰ দাম হ'ব 3x আৰু 5টা বলৰ দাম হ'ব 5y তো এটা বলৰ দাম y হলে 5টা বলৰ দাম 5y আৰু এই দুটা যোগ কৰিলে 3খন বেটৰ 3x টকা আৰু 5টা বলৰ 5y টকা সেইখিনি কিমান টকাত কিনে 1750 টকা তাৰ মানে এইখিনি লগালে আমাৰ পাওঁ 1750 টকা এতিয়া 3x + 5y = 1750 1750 টকা হ'ল এতিয়া ইয়াৰ পৰা আমি যিকোনো এটা মান ৰাখিব লাগিব ধৰি লও আমি x টোকে ৰাখো বা এবাৰ y টোক ৰাখিছো 5y টোক ৰাখিলে ইফালে হ'ব 1750 3x টোক খুফালে লৈ গলে হ'ব -3x এতিয়া y টো অকলে ৰাখিব লাগিব y টো ৰাখিলে হ'ব 1750 বিয়োগ 3x / 5 এইটো হ'ল সমীকৰণ 2 এতিয়া এই y ৰ মানটো আমি 1 নং সমীকৰণত বহুৱাব লাগিব ঠিক আছে y ৰ মান 1 নং সমীকৰণত বহুৱাই পাওঁ 1 নং সমীকৰণটো লিখি ললো ইয়াতে 7x + 6 y ৰ মানটো পালো এইখিনি গতিকে এইখিনি y ৰ মানটো আমি লিখিব লাগিব 1750 বিয়োগ 3x / 5 =
বাওঁফালে আছে 3800 এইখিনিকেইটা আমি সমাধান কৰিব লাগিব 7x প্লাছ তলত 5 আছে এতিয়া এই 6টো পূৰণ হৈ আছে 6টো এই ওপৰত দুইটাৰ লগত আমি পূৰণ কৰিব লাগিব গতিকে এইটোৰ লগত পূৰণ কৰিলে পাম 6ৰে পূৰণ কৰিলে পালোঁ 10500 টকা বিয়োগ 6ৰে 3x পূৰণ কৰিলে পাম 6 3 গুণ 18 18x is equal to 3800 এতিয়া আমি 7x টো তলত 1 এটা আছে গতিকে 1 আৰু 5ৰ লসাগু ল'ব লাগিব লসাগু হ'ব 5 গতিকে 1ৰে 5ক 5 বাৰ যায় গতিকে 5 * 7 কৰিব লাগিব 7 5 গুণ 35 35x প্লাছ এতিয়া 5ৰে 5ক এবাৰে যায় গতিকে এইখিনিয়ে বহিব 10500 মাইনাছ 18x is equal to 3800 এতিয়া 5টোক আমি হুফালে লৈ যাব লাগিব ইয়াত হৰণ হৈ আছে হুফালে নিলে পূৰণ হ'ব গতিকে ইয়াত থাকিব 35x plus 10500 minus 18x is equal to 5 টো ইফালে আহিলে 3800 into 5 is equal to এতিয়া ইয়াত 35x আছে আৰু ইয়াত 18x আছে গতিকে 35x minus 18x গতিকে এইটোক আমি কি কৰিব লাগিব এইটো আগতেও কৈছিলোঁ এইটো 35x আৰু minus 18x গতিকে 35ৰ আগত যোগ আছে যোগ আৰু বিয়োগ যেতিয়া থাকে এইটো আমি সদায় বিয়োগ কৰিব লাগিব গতিকে বিয়োগ কৰিলে কিমান হ'ব 35ৰ পৰা বিয়োগ কৰিলে এইটো 3 17 এইটো x আৰু যেহেতু 35 টো ডাঙৰ 35ৰ আগৰ চিনটো যোগ গতিকে এইটো 17 প্লাছ 17x গতিকে এইটো হ'ব 17x আৰু এইটো যিটো আছে সংখ্যাটো 10500 এইটোক আমি হুফালে লৈ যাম হুফালে লৈ গ'লে হ'ব এইটোক আমি 3800ৰ লগত আমি 5ক পূৰণ কৰিম 3800ৰ লগত 5ক পূৰণ কৰিলে হ'ব 00 minus 10500 গতিকে 17x is equal to এইটো হ'ব x is equal to 8500 by 17 the 17ৰে কেইবাৰ যাব 8500 so 500 হ'ব গতিকে x ৰ মানটো হ'ব 500 x ৰ মানটো হ'ব 500 গতিকে x ৰ মান 2 নং সমীকৰণত বহুৱাই পাওঁ এই 2 নং সমীকৰণটো আছিল y is equal to 1750 minus 3x by 5 গতিকে আমি x ৰ মানটো পাইছিলোঁ 500 divided by 5 গতিকে 1750 minus 3 5 গুণ 15 1500 divided by 5 গতিকে ওপৰত থাকিব 250 by 5 গতিকে 5ৰে 5 5 গুণ 25 মানে 50 কে y মানটো হ'ল 50 গতিকে প্ৰতিখন বেটৰ দাম 500 টকা আৰু প্ৰতিটো বলৰ দাম 50 টকা এতিয়া আমাৰ উত্তৰটো শুদ্ধ হৈছে না আমি ভেৰিফাই কৰি চাব পাৰোঁ কেনেকৈ ভেৰিফাই কৰি চাব পাৰোঁ কোৱেশ্চনটোত দিয়া আছিলে 7খন বেট আৰু 6টা বল গতিকে 7খন বেট 7 into x পাইছোঁ 500 plus 6 into 50 7 5 গুণ 35 35 plus 6 5 গুণ 30
সৰি 300 6 5 গুণ 30 300 গতিকে যোগ কৰিলে কিমান হ'ব এইটো 3800 গতিকে আমি এইটো পাইছিলে 7খন বেট আৰু 6টা বল কিনিছিলে কিমান 3800 টকাত আনহাতে পিছৰবাৰ আকৌ কি কৰিছিলে 3খন বেট আৰু 5টা বল 3খন বেট আৰু 5টা বল গতিকে 3খন বেটৰ দাম 500 টকা 5টা বলৰ দাম 50 টকা গতিকে এইটো হ'ব 5 3 গুণ 1500 যোগ 5 5 গুণ 25 250 টকা গতিকে যোগ কৰিলে হ'ব 1750 টকা গতিকে এইটো কোৱেশ্চনটো দিয়া আছিলে আমাৰ 7খন বেট আৰু 6টা বল কিনে 3800 টকাত আৰু 3খন বেট আৰু 5টা বল কিনে 1750 টকাত তাৰমানে আমাৰ ইয়াত উত্তৰটো মিলিছে তাৰমানে এইটো আনসাৰটো শুদ্ধ হৈছে